হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিশ্বনাথলৈ গৌৰৱ কঢ়িয়ালে ঝৰ্ণা শইকীয়াই। আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বিশ্বনাথলৈ গৌৰৱ কঢ়িয়াই আনিলে শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী ঝৰ্ণা শইকীয়াই। মুঠ 590 নম্বৰ লাভ কৰি ঝৰ্ণা শইকীয়াই ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে। মেধাৱী ছাত্ৰী ঝৰ্ণাই অসমীয়াত 98, ইংৰাজীত 100, গণিত বিষয়ত 94, সাধাৰণ বিজ্ঞানত 98, সমাজ বিজ্ঞানত 100 আৰু ঐচ্ছিক গণিতত 100 নম্বৰ লাভ কৰিছে। আজি ফলাফল ঘোষণা কৰাৰ পিছতে ঝৰ্ণা শইকীয়াৰ গৰাহাগীৰ বাসগৃহত আৰু বিশ্বনাথৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত আনন্দৰ জোৱাৰ উঠে। মেধাৱী ছাত্ৰীগৰাকীৰ উপজা গাঁৱত বিভিন্নজনে অভিনন্দন জনোৱাৰ লগতে বিদ্যালয় চৌহদত এক আনন্দময় পৰিৱেশৰ সৃষ্টি হয়। ছাত্ৰীগৰাকীক বিদ্যা নিকেতনত ঢোলে ডগৰে আদৰণি জনোৱাৰ লগতে বিদ্যালয়খনত বিহু গীত আৰু নাচৰ জোৱাৰ উঠে। উল্লেখ্য যে গৰাহাগী গাঁৱৰ ক্ষুদ্ৰ ব্যৱসায়ী সুৰেন্দ্ৰ শইকীয়া আৰু মাতৃ অংগনবাড়ী কৰ্মী জোনালী শইকীয়াৰ কন্যা ঝৰ্ণাৰ এই সাফল্যৰ বাতৰিৰ পিছতেই শংকৰদেৱ শিশু বিদ্যা নিকেতনত উপস্থিত হয় বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, শোণিতপুৰ লোকসভাৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্ত, বিশ্বনাথ আছুৰ নেতৃবৰ্গ, বিশ্বনাথ জিলা সাংবাদিক সন্থা, বিশ্বনাথ প্ৰেছ ক্লাব, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি আমচু কোচ ৰাজবংশী ছাত্ৰ সন্থাকে ধৰি বিভিন্ন সংগঠন আৰু গণ্যমান্য ব্যক্তি উপস্থিত হৈ ঝৰ্ণা শইকীয়াক সম্বৰ্ধনা জ্ঞাপন কৰে। ইফালে ঝৰ্ণা শইকীয়াই সাংবাদিকক জনোৱা মতে দৈনিক 10 ঘণ্টাকৈ অধ্যয়ন কৰাৰ লগতে ঘৰুৱা টিউচনৰ সহায় লৈছিল। ভাল ফলাফল কৰিব বুলি আশা কৰিছিল যদিও দ্বিতীয় স্থান দখল কৰিব বুলি ভবা নাছিল। সেয়েহে এতিয়া আনন্দত আত্মহাৰা হৈ পৰিছে ঝৰ্ণা শইকীয়া। ছবি আঁকি আৰু কিতাপ পঢ়ি ভাল পোৱা ঝৰ্ণা শইকীয়াই উচ্চতৰ মাধ্যমিক বৰ্ষৰ অধ্যয়ন বিশ্বনাথতে কৰি ভৱিষ্যতৰ দিনত এগৰাকী সুচিকিৎসক হোৱাৰ আশা প্ৰকাশ কৰিছে। আনফালে ছাত্ৰীগৰাকীক ভৱিষ্যত দিনত উচ্চ শিক্ষা গ্ৰহণৰ বাবে স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰে 50,000 টকা আৰু শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ তৰফৰ পৰা 20,000 টকাৰ আৰ্থিক সাহায্য আগবঢ়ায়। গতিকে এই বিদ্যালয়ে 8 গৰাকী ছাত্ৰী ইতিমধ্যে 1994 চনত আৰম্ভ হোৱা বিদ্যালয়খনে 8 গৰাকী ছাত্ৰীয়ে পৰীক্ষাটিৰে ষ্টেণ্ড কৰিছে। আজি ঝৰ্ণা শইকীয়াই অসমৰ ভিতৰত দ্বিতীয় স্থান পালে। মই ছাত্ৰীগৰাকীক আন্তৰিক শুভেচ্ছা জনাইছোঁ। বিদ্যালয়ৰ পৰিচালনা সমিতিৰ লগতে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰীগৰাকীৰ পিতৃ মাতৃক আন্তৰিক শুভেচ্ছা জনাইছোঁ। মই ভগৱানক প্ৰাৰ্থনা জনাইছোঁ আহি থকা দিনবিলাক যাতে তাই আৰু আগলৈ যাব পাৰে তাৰ বাবে মই আশা ৰাখিছোঁ। হয়, মই স্থানীয় বিধায়ক হিচাপে আগতেও মই দিছোঁ। যি ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাটি অৰ্জন কৰে আমি আৰ্থিক সাহায্য আগবঢ়াওঁ। তাই যিহেতু ষ্টেণ্ড কৰিছে গতিকে মই ব্যক্তিগত ফালৰ পৰা ছাত্ৰীগৰাকীক মই 50,000 টকা আগবঢ়াইছোঁ। বিদ্যালয় কৰ্তৃপক্ষই আগবঢ়াইছে। ইয়াৰ লগতে মই চৰকাৰীভাৱেও যি ব্যৱস্থা আছে সেই ব্যৱস্থাৰ জৰিয়তেও কিছু আৰ্থিক সহায় মই আগবঢ়াম বুলি মই ছাত্ৰীগৰাকীক জানিবলৈ দিছোঁ। নমস্কাৰ জনাইছোঁ সকলোলৈকে। শংকৰদেৱ শিশু বিদ্যা নিকেতন বিশ্বনাথ চাৰিআলি প্ৰধান আচাৰ্য হিচাপে আৰু নিকেতনৰ পৰিয়ালৰ হৈ সন্মানীয় পৰিচালনা সমিতি, সন্মানীয় সম্পাদক মহোদয় আৰু সমূহ অভিভাৱক অভিভাৱিকাৰ লগতে আমাৰ শংকৰদেৱ নিকেতনৰ
খ্যাতি নমা ছাত্ৰী ঝৰ্ণা শইকীয়াই দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছে। তাৰ বাবে আমি অতিকৈ গৌৰৱান্বিত অনুভৱ কৰিছোঁ। লগতে এই বিশ্বনাথ জিলাখনৰ গৌৰৱ। গতিকে এনেধৰণে আমাৰ আগন্তুক বৰ্ষতো প্ৰায় 7জনকৈ ছাত্ৰ ছাত্ৰীয়ে এই নিকেতনখনৰ পৰাই ৰেংক পাবলৈ সক্ষম হৈছিল। আৰু এইও একেবাৰে শেষৰ নহয়, এনেধৰণে এইটো আমি অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিম। দ্বিতীয় স্থান পাইছে, তাৰ বাবে আমি সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। ছোৱালীজনী খুব ডিচিপ্লিনলি পঢ়াৰ ছোৱালী। আৰু আমাৰ শিশু শিক্ষা সমিতিয়ে আমাৰ শংকৰদেৱৰ যি আদৰ্শ আৰু আছে, আদৰ্শ সংস্কৃতৰে তেওঁ সংস্কৃতিবান হৈ তেওঁৰ এই যি ধাৰাটো অক্ষুণ্ণ ৰাখিছে, তাৰ বাবে মই সঁচাই গৌৰৱ অনুভৱ কৰিছোঁ। ছাত্ৰীজনী হৈ আমাৰ আচাৰ্যসকলে বহুত কষ্ট কৰিছিল, তাইও কষ্ট কৰিছে। তেনেধৰণৰ এই গৌৰৱৰ বাবেই আমি আজি এই পৰ্যায়টো পাইছোঁ। গতিকে আপোনালোক সকলো মিডিয়াৰ বাসী হৈ অসমবাসী ৰাইজলৈ মই নিকেতনৰ এই মজিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত দিনত আমি এই ধাৰাটো ৰাখিবলৈ নিশ্চয় চেষ্টা কৰিম। মোৰ প্ৰধান আচাৰ্য হিচাপে এইখিনি দায়িত্ব আছে। গতিকে ইয়াৰ বাবে খুব ভাল লাগিছে, খুব দুখো লাগিছে, খুব ভাল লাগিছে, আচলতে আনন্দ লাগিছে। আনন্দৰ বাবে মই হেৰি কৰিব পৰা নাই। গতিকে এনেকুৱা এটা মুহূৰ্ত পাবলৈ বহুত কঠিন। আৰু আমাৰ বিশেষ একো নাই, আচাৰ্য হিচাপে, শিক্ষক হিচাপে এইকণেই আমাৰ গৌৰৱ। সমাজৰ পৰা এই মৰমকণেই, এইকণেই আমাৰ বহুত গৌৰৱ, ভাল লগায়। গতিকে ইয়াকে ক'লো, খুব ভাল লাগিছে। ধন্যবাদ। নিশ্চয় আমি তাইৰ অনাগত দিনতো আমি দায়িত্ব লৈছোঁ। আৰু আজি খন্তেক আমি এই মুহূৰ্তত নিকেতনৰ ফালৰ পৰা, পৰিচালনা সমিতিৰ ফালৰ পৰা আমি 20,000 টকা তাইৰ হাতত অৰ্পণ কৰিছোঁ। আৰু মই থকালৈকে বা আমি পৰিচালনা সমিতি থকালৈকে তাই জীৱনত অনাগত দিনত উচ্চ শিক্ষাৰ বাবে যদি কিবা অসুবিধা হয়, এই নিকেতনৰ আমাৰ দায়িত্ব আছে, কাৰণ এই ছোৱালীজনী আমাৰ হয়। গতিকে এইখিনি কথাত আমি সদায় মই ধ্যান ৰাখিম। গতিকে তাই কোনো ক্ষেত্ৰত যদিও কিবা অসুবিধা হয়, আমাক যদি জনায়, মই নিকেতনৰ ফালৰ পৰা মোৰ অভিভাৱকসকলৰ সহায় লৈ হ'লেও, পৰিচালনা সমিতিৰ সহায় লৈ মই সেই ছোৱালীজনী উচ্চ শিক্ষাৰ বাবে সহায় কৰিবলৈ সদায় প্ৰস্তুত আছোঁ।